পৃথিৱীৰ পৰা 3000 কিলোমিটাৰ ওপৰৰ পৰা শুকুলা মেঘ অতিক্ৰম কৰি আপোনালোকক জনালো স্বাগতম। মৰ্ণিং শুই উঠি মই বোৱা সৰু ভেন্দি খেতি ধৰাত ঘাঁহনিয়া আৱৰি ধৰাৰ বাবে নিকনিৰ কামতে ধৰিলো। মই বোলো মৰ্ণিং এক্সাৰচাইজ অলপো হ'ল, অলপ হ'লেও সাৰ নিদিয়াকৈ খাবলৈ পালে মনটো ভাল লাগিব। ভালে পথাৰত বাও ধানৰ গজালিও ধুনীয়াকৈ ওলাইছে। আবেলি ফুৰিবলৈ এঠাইলৈ ওলালো। বাটতে বিহুৰ কৰ্মশালা দেখি চাবলৈ সোমালো। গগনাৰ কি যে সুমধুৰ মাত। বিহু নৃত্য মানেই সুদৰ্শন লয়লাস ভংগীমা। অসমীয়াৰ বাবে বিহু কেৱল উৎসৱ নহয়, ই অসমীয়াৰ আবেগ। বসন্তত প্ৰকৃতিয়ে নৱৰূপ ধাৰণ কৰাৰ দৰেই অসমীয়াৰ মনত জাগ্ৰত হয় নৱ উৎসাহ আৰু উদ্দীপনা। সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা ভিক্টৰিয়া আহিছে বিহু চাবলৈ। ষ্টেজৰ নহয়, গাঁৱৰ বিহু চাবলৈ আহিছে। তিনিওকে আন্তৰিক সম্ভাষণো উদ্যোক্তাই জনালে। তিনিগৰাকী অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ড, ডেনমাৰ্কৰ এইখনতেই বিহু চাই ঘূৰি ফুৰিছে। কিছু মুহূৰ্ত ইয়াত উপভোগ কৰি এইবাৰ ওলালো বজাৰলৈ বুলি। চিলা, তুৰা, বৰালি, আৰি, শ'ল, কাৱৈ, শিঙি আৰু বহুতৰতো নামেই নাজানো। ৰামপুৰৰ এই বজাৰত ডাঙৰ মাগুৰো আছে। মই পিছে কাৱৈ এটা, মুৰ্গী আৰু শিঙি মাছ লৈ ঘৰ পালো।